ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 7টাকৈ বৃহৎ সুবিধা আগবঢ়াব চৰকাৰৰ তৰফৰ পৰা যিসকলৰ ৰেচন কাৰ্ড আছে আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে নিজে ৰেচন কাৰ্ড উলিয়াই ল'ব পাৰিব বা যদিহে আপুনি নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেন্তে অতি সহজে আপুনি কৰিব পাৰিব। এই মুহূৰ্তত লৈছো সবিশেষ তথ্য কেনেদৰে আপুনি ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বা নতুনকৈ আপুনি ৰেচন কাৰ্ড উলিয়াব। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ পৰা 7টাকৈ বৃহৎ সুবিধা। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক আপোনাৰ নতুন পৰিয়াল অৰ্থাৎ নতুন সদস্যৰ নাম শীঘ্ৰেই কৰিব পাৰিব আপুনি অন্তৰ্ভুক্ত। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে বনাই লওক গুৰুত্বপূৰ্ণ এই ৰেচন কাৰ্ডখন, কিয়নো ৰেচন কাৰ্ড থাকিলে আপুনি ইটোৰ পিছত সিটো সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ পৰা 7টাকৈ ডাঙৰ সুবিধা। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব চেনি আৰু নিমখ লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড আছে। বজাৰতকৈ 25 টকা কম দামতে লাভ কৰিব দাইল আৰু 25 টকা কম দামত লাভ কৰিব চেনি। বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব চেনি আৰু 10 টকা কম দামত লাভ কৰিব নিমখ। গতিকে যিসকলৰ ৰেচন কাৰ্ড আছে বা যিসকলৰ ৰেচন কাৰ্ড নাই সকলোৰে বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। চৰকাৰী বেচৰকাৰী সকলো খণ্ডৰ চিকিৎসালয়তে আপুনি বিনামূলীয়া চিকিৎসা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণ পত্ৰ। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি কিদৰে উলিয়াব পাৰিব ৰেচন কাৰ্ড সেয়াও লৈ অহাৰ চেষ্টা কৰিছোঁ। কেনেদৰে আপুনি ৰেচন কাৰ্ড উলিয়াব? প্ৰথমে আপুনি ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰিব লাগিব। আপোনাৰ সমীপৰ যি ৰেচনৰ দোকানী আছে সেই ৰেচনৰ দোকানীৰ লগত আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইনৰ জৰিয়তেও আপুনি কৰিব পাৰিব আবেদন। যদি আপুনি ৰেচনৰ দোকানলৈ নাযায় বা দোকানীৰ ওচৰলৈ নাযায় তেন্তে আপুনি অনলাইনৰ জৰিয়তেও নতুনকৈ ৰেচন কাৰ্ড বনাই ল'ব পাৰিব বা নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। নতুন সদস্য সকলো তথ্য আপুনি গাঁও প্ৰধানক দিব লাগিব। eKYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম, অৰ্থাৎ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত আপুনি eKYC যেতিয়া কৰিব তেতিয়াও আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব। ইয়াৰ নতুনকৈ যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে বা এতিয়ালৈকে যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেন্তে এয়া আপোনাৰ বাবে সুবৰ্ণ সুযোগ। ইতিমধ্যে নতুন সদস্য অন্তৰ্ভুক্ত কৰি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে। আপুনিও নতুন সদস্যৰ নাম যদি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বা নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি কৰিব পাৰিব আবেদন আৰু আপুনিও লাভ কৰিব অতি সহজে ৰেচন কাৰ্ড। যদিহে আপোনাৰ কাৰ্ড নাই কিদৰে উলিয়াব আপুনি ৰেচন কাৰ্ড সেয়া চাই লওক। প্ৰথমে ৰেচনৰ দোকানীৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব। আপোনাৰ ওচৰত যি ৰেচনৰ দোকান আছে সেই ৰেচনৰ দোকানীৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি আপুনি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আপুনি ধৰক আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে ৰেচন কাৰ্ডত, তেওঁৰ নাম ৰেচন কাৰ্ডত নাই। গতিকে তেওঁৰ নাম আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ হ'লে কিন্তু তেখেতৰ আধাৰ কাৰ্ড লাগিব বা পেন কাৰ্ড লাগিব, ভোটাৰ ID লাগিব। এই সকলোবোৰ তথ্য কিন্তু তেখেতৰ লাগিব। পুনৰবাৰ কৈছোঁ কি তথ্য পাতি লাগিব চাই লওক। নতুন সদস্যৰ বাবে নতুন সদস্য যদি আপুনি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে নতুন সদস্যগৰাকীৰ কিন্তু লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু অনলাইনৰ জৰিয়তেও আবেদন কৰিব পাৰিব। যদিহে আপুনি ওচৰৰ ৰেচনৰ দোকানলৈ যোৱা নাই তেন্তে আপুনি অনলাইনৰ জৰিয়তেও আবেদন কৰিব পাৰিব। অনলাইনৰ যোগেদিও কৰাটো কৰিব পাৰিব বা অতি সহজে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন বা ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে পঞ্চায়ত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। আৰু eKYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। eKYC যেতিয়া আপুনি কৰিব তেতিয়াও আপুনি এই কাম কৰিব পাৰিব। আৰু আপুনি যদি আপোনাৰ ৰেচন কাৰ্ডখন থাকে তেন্তে লাভ কৰিব বহু সুবিধা। 21টাকৈ বৃহৎ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডখনে এতিয়া সৰ্বোচ্চ হৈ পৰিছে দৰিদ্ৰৰ বাবে। ৰেচন কাৰ্ড থাকিলে আপুনি বিনামূলীয়া চিকিৎসা, চৰকাৰী বেচৰকাৰী সকলো খণ্ডৰ চিকিৎসালয়তে আপুনি বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিব। পুনৰবাৰ কৈছোঁ কি লাগিব ৰেচন কাৰ্ড থাকিলে আপুনি কি সুবিধা পাব? 1 অক্টোবৰৰ পৰা আপুনি বিনামূলীয়াকৈ চাউল লাভ কৰাৰ উপৰিও সুলভ মূল্য দাইল, চেনি, নিমখ লাভ কৰিব। বজাৰতকৈ 25 টকা কম দামত লাভ
কৰিব দাইল, 25 টকা কম দামত লাভ কৰিব চেনি, 10 টকা কম দামত লাভ কৰিব নিমখ আৰু ৰেচন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণ পত্ৰ আৰু যদিহে ৰেচন কাৰ্ড নাই তেন্তে আপুনি কিদৰে উলিয়াব। পুনৰবাৰ কৈছোঁ চাওক, প্ৰথমে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি আপুনি যোগান ধৰিব লাগিব আৰু ইয়াৰ উপৰিও আপুনি যাৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে ৰেচন কাৰ্ডখনত তেখেতৰ কিন্তু লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইনৰ জৰিয়তেও আপুনি কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। সেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম। বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেচন কাৰ্ডখন পালে কি হয়, কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে, মানুহে একো নাপায়। মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ললে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব। আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেন্ট কৰিছো, মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেন্ট লৈছে। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমাৰ চাউল পালো, ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেন্ট হয়। এইবাৰ আমি ভাবিলো যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি, ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি, ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি। এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো, ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো, ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো, ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালো। সেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম। বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেচন কাৰ্ডখন পালে কি হয়, কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে, মানুহে একো নাপায়। মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ললে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব। আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেন্ট কৰিছো, মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেন্ট লৈছে। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমাৰ চাউল পালো, ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেন্ট হয়। এইবাৰ আমি ভাবিলো যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি, ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি,
ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি? এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো, ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো, ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো, ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালো। ছেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম। বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেচন কাৰ্ডখন পালে কি হয়? কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে, মানুহে একো নাপায়। মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ললে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব। আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেন্ট কৰিছো, মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেন্ট লৈছে। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমাৰ চাউল পালো, ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেন্ট হয়। এইবাৰ আমি ভাবিলো যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি, ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি, ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি। এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো, ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো, ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো, ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালো। ছেপ্টেম্বৰ